আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ পানাৰা বহাগী উৎসৱৰ ৰূপালী জয়ন্তীত আপোনালোকে আমাক আহি এইখিনি সহায় কৰি দিলে, আমাৰ মাজত উপস্থিত থাকিলে, আমাক যথেষ্ট ধন্যবাদৰ পাত্ৰ কৰিলে। আৰু যিহেতু আমাৰ আজি মোটামুটিভাৱে চাবলৈ গ'লে 25 বছৰ আগৰ পৰাই আমাৰ প্ৰস্তুতি আছিল, যদিও আমি 25 বছৰ অতিক্ৰম হ'ল আমাৰ বিহু পতা। সেয়েহে আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ আৰু বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি কিমান সফল হ'ব পাৰিছোঁ জানিব পৰা নাই। আপোনালোকৰ মাধ্যমতে আমি এটা কথাই বাৰ্তা দিব খুজিছোঁ যে আমি অসমীয়া হিচাপে আমাৰ বাপতিসাহোন বিহুটিক আমি যাতে ধৰি ৰাখিব পাৰোঁ, ভৱিষ্যতেও যাতে আমি এনেকৈ থাকিব পাৰোঁ, এই কথাটোত আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ এটা আহ্বান জনাব বিচাৰিছোঁ। আমাৰ পানাৰ অঞ্চলত যি অভাৱ অভিযোগ আছে, তাৰ যিখিনি অভাৱ অভিযোগ আপোনালোকে আহি ইয়াত প্ৰত্যক্ষ কৰিলে, সেইখিনি কথাও আপোনালোকক অৱগত কৰিছোঁ। আমাৰ আজি বিহুৰ মুকলি সভাখন যথেষ্টখিনি দৰ্শকৰ সমাগত হৈছিলে আৰু যিসকল ব্যক্তিয়ে আমন্ত্ৰণ জনাইছিলোঁ গোটেইখিনি ব্যক্তিয়ে আহিছে। আমাৰ 1946 চনতে আমাৰ পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠা লাভ কৰিছিল আৰু তাৰ পৰা আহি ক্ৰমান্বয়ে আগতে বাঁহখেৰৰ আছিল, তাৰ পৰা আহি এই পৰ্যায়টো পাইছে। এই পৰ্যায়টো পাই আমি আগৰ পৰ্যায়ৰ যিখিনি আছিল প্ৰতিষ্ঠাপক, তেওঁলোক যিহেতু প্ৰয়াত, তেওঁলোকক আমি অনুসৰণ কৰি তেওঁলোকক শ্ৰদ্ধা জনাই তেওঁলোকক অনুসৰণ কৰি আমি আগবাঢ়ি যাই আছোঁ। আমাৰ ভৱিষ্যতেও আমাৰ প্ৰজন্মই আগবাঢ়ি যাব। এইখিনি সাফল্যমণ্ডিত কৰাত আমাৰ পানাৰ অঞ্চলৰ ৰাইজ তথা আমি এটা আপোনালোকক পাই জনাব পাই সুখী হৈছোঁ যে আমাৰ এই অঞ্চলৰ পৰা যিমান জীয়ৰী বিয়া হৈ বাহিৰত আছে, সকলো বিয়া দিয়া ছোৱালীকে আমি আমাৰ ইয়াত আমন্ত্ৰণ জনাইছোঁ ঘৰে ঘৰে গৈ। আমাৰ যিসকল কৰ্মকৰ্তা, বিশেষকৈ আমি নাম ল'ব লাগিব আমাৰ বিজয় বৰুৱাৰ লগত আছে সভাপতি, নাৰায়ণ ভট্ট, হীৰকজ্যোতি, তেওঁলোকৰ অপ্ৰাণ চেষ্টাৰ লগতে তেওঁলোকৰ লগত যিসকল সহযোগী আছে সকলোৰে নাম মই কৈ শেষ কৰিব নোৱাৰিম। আমাৰ পানাৰ অঞ্চলৰ সকলো পুৰুষ মহিলা সমন্বিতে সকলোৱে এই অনুষ্ঠানটো এনেকুৱাকৈ উজান দি লাগিছে, তাৰ ফলত আমি আজি ৰূপটো পাইছোঁ আৰু ভৱিষ্যতেও এনেকৈ সঁহাৰি দিলে আমি যিমান জেগাত গৈছোঁ সকলোৱে আমাক যথেষ্টখিনি সঁহাৰি আগবাঢ়িছে। আজি আমি উৎসাহিত, লগতে আমাৰ এই অনুষ্ঠানটি যাতে ভৱিষ্যতে আৰু সাফল্যমণ্ডিত ৰূপত আগবঢ়াই নিব পাৰোঁ সেইটো আশা ৰাখিছোঁ। ভগৱন্তই কিবা কৰক আমাক, আৰু আপোনালোকৰ সহায়যোগ আমি সদায় কামনা কৰিম। আপোনালোকে আমাক সহায়যোগ দিয়াৰ পৰামৰ্শ দিব। লগতে এই অঞ্চলত আমাৰ কিছু অভাৱ অভিযোগ আছে যদিও আমি কিন্তু সেইখিনি আমি আওকাণ কৰি আমি যিখিনি ভাল, আমি যিখিনি কৰিব পাৰোঁ যোগাত্মকভাৱে আমি সেইখিনিতে আগবাঢ়ি গৈছোঁ। আমি নয়াত্মক কথাত আমি আচলতে কোনো ধৰণৰ কথা হেৰি কৰা নাই, ৰখা নাই, কোনো ধৰণৰ নৈতিক কথা আমি ৰখা নাই। যিখিনি যোগাত্মক কথা সেইখিনি আমাৰ মাজত থাকক আৰু আমি এই সভাখনৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে, এই ৰূপালী জয়ন্তী অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে সংগঠিত হৈ আমি যাতে আমাৰ অঞ্চলটো আৰু বেছি উন্নত কৰি লৈ যাব পাৰোঁ, আমি যাতে ভূমিৰ পৰা আকাশ চুব পাৰোঁ, সেইখিনি আমি সদায় প্ৰচেষ্টা ৰাখিম। আপোনালোকে সহযোগ কৰিব। নাই বিহু চলিছে বুজিছে, এতিয়া এই বিহুটো আৰু বেছি জাগ্ৰত কৰিছে পলিটিকেল পঞ্চায়তৰ নিৰ্বাচন। গতিকে ৰাইজক মই বিহু শুভেচ্ছাও জনাইছোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে শান্তিপূৰ্ণভাৱে তেওঁলোকে যোগ্য প্ৰতিনিধি নিৰ্বাচিত এইটো এটা পঞ্চায়ত ব্যৱস্থাত এটা স্বয়ংক্ৰিয় লোকেল এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে নিজৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে এই ব্যৱস্থাটো তেতিয়াহে মজবুত হ'ব যদি ৰাইজে সচেতনভাৱে তেওঁলোকে প্ৰতিনিধিগৰাকী নিৰ্বাচিত কৰে। আৰু বেছিভাগ সামাজিক অনুষ্ঠানৰ উদ্যোক্তা শাৰীত থাকি ভাল পাওঁ। বহুত পিছ পৰি থকা দেখা গৈছে। কোনটো চাওক, 17 তাৰিখে অফিচিয়েলি ঘোষণা কৰিছে, 18 তাৰিখৰ পৰা হেৰি হ'ব লাগে, অফিচিয়েলি প্ৰচাৰ কৰিব পাৰে। 17 তাৰিখৰ আগলৈকে প্ৰচাৰ কৰিব নোৱাৰে। এতিয়া 18 তাৰিখ একদিন, 19 তাৰিখ 2 দিন আৰু 20 তাৰিখ, গতিকে 3 দিনে হৈছে মাত্ৰ অফিচিয়েলি প্ৰচাৰ কৰাৰ ক্ষমতা। গতিকে এইটো আৰম্ভহে হৈছে।
কোন মূলীয় পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত এইবেলি আমি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিছিলোঁ। এই বহাগী উৎসৱটি ৰূপালী জয়ন্তীৰ ক্ষেত্ৰত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিলোঁ। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গছপুলি ৰোপণৰ জৰিয়তে আমি 25গৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু যোৱাকালি আমাৰ যি সাংস্কৃতিক প্ৰতিযোগিতা বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু ৰাতি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। আৰু আজি বিশেষ আমাৰ আকৰ্ষণীয় কাৰ্যসূচী ৰাতিপুৱা আমাৰ 9 বজাৰ পৰা যি সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা অনুষ্ঠিত হৈছিলে। তাত আমাৰ অঞ্চলৰে বিভিন্ন কৃষ্টিয়ে প্ৰদৰ্শন কৰিছে। কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে আৰু আজি আমাৰ যি মুকলি সভা এতিয়াও আমাৰ অনুষ্ঠিত হৈয়ে আছে। এই মুকলি সভাখনত আমাৰ আমন্ত্ৰিত অতিথি তথা নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত উপস্থিত আছিলে জনপ্ৰিয় যুৱ সাংবাদিক বাৰ্তালাপৰ মাননীয় শ্ৰী চক্ৰপাণি পৰাশৰ ডাঙৰীয়া। তেখেতে আমাক খুব সুন্দৰভাৱে মনোগ্ৰাহী কথাৰে এই অনুষ্ঠানটি সাফল্য উপনীত কৰাত সহায় কৰিলে। আৰু আমি আমাৰ যি স্মৃতিগ্ৰন্থ এখনি উন্মোচন কৰিছিলোঁ সেই স্মৃতিগ্ৰন্থখনৰ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক দলিল হৈ থাকি যায় তাৰ বাবে আমাৰ স্মৃতিগ্ৰন্থ ব্যৱস্থা হৈছে। আৰু আমাৰ কমলাকান্ত ডেকাদেৱে এই স্মৃতিগ্ৰন্থখনি উদ্বোধন কৰিলে। আৰু এতিয়া আমাৰ বিভিন্ন অনুষ্ঠান চলি আছে আৰু নিশালৈকে আমি আমাৰ এই অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিষ্মা চেতিয়া ডাঙৰীয়ানীক মাতিছিলোঁ। তেখেতে আমাৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব। আৰু আশা কৰোঁ সকলোৱে পৰৱৰ্তী যিখিনি অনুষ্ঠান আছে সেই অনুষ্ঠানখিনি সুকলমে চলাই নিয়াত সহায় সহযোগিতা কৰিব। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীৰ আশীৰ্বাদ গ্ৰহণ কৰি আমি এই যাতে অনুষ্ঠানটি ভালদৰে চলাই নিব পাৰোঁ তাৰ বাবে সেৱা জনাইছোঁ।